অসমীয়া জাতিৰ পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ স্মৃতিত আজি অসম দিৱস ইয়াত আমি উদযাপন কৰিলোঁ। আমাৰ অসমৰ মাননীয় সাংসদসকলে এই দিৱসত উপস্থিত থাকি আৰু লগতে দিল্লী আৰু JNU দুইখন বিশ্ববিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ তিনিগৰাকী আজি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত ৰাজীৱ সন্দিকৈ, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু উপাধ্যায় ডাঙৰীয়া তিনিগৰাকী আহি তেখেতসকলৰ বক্তব্যৰ যোগেদি আমাৰ এটা গৌৰৱজল ইতিহাসৰ কথা আজি সুন্দৰভাৱে স্মৰণ কৰা হ'ল। আৰু স্বৰ্গদেউ চাওলুং চুকাফাই আমাক সমন্বয় শিক্ষা দি গৈছে। আমি একেলগে বসবাস কৰি শান্তিৰে বৃহত্তৰ অসমীয়া সমাজখন বৰ অসম নিৰ্মাণ কৰাৰ বাবে যিটো তেখেতে যাত্ৰা আৰম্ভ কৰিছিল ত্ৰয়োদশ শতিকাতে, আজি সেই যাত্ৰাক সফল দিয়াৰ বাবে বিভিন্ন শতিকাত প্ৰায় ৪৩ গৰাকী আহোম স্বৰ্গদেউ স্থানীয় সকলো খিলঞ্জীয়া ভূমিপুত্ৰৰ সৈতে মিলি বিশ্বৰ ইতিহাসত এটা সুকীয়া অধ্যায় সৃষ্টি কৰিবলৈ সক্ষম হ'ল। গতিকে আমি আগন্তুক দিনতো মিলা প্ৰীতিয়ে থাকিম, সমন্বয়ৰ মাজেদি আমাৰ শক্তি বৃদ্ধি কৰিম। আমি সংঘাত নহয়, সমন্বয় বিশ্বাস কৰোঁ। গতিকে সেই আদৰ্শৰে স্বৰ্গদেউ চাওলুং চুকাফাই আমাক জীৱনৰ বাটত আগুৱাই যাবৰ বাবে পৰামৰ্শ দিছে আৰু সেই পৰামৰ্শ আমি আগন্তুক দিনৰ সকলোৱে মিলি কাৰ্যকাৰী ৰূপ। আজি প্ৰধানমন্ত্ৰীক লগ পালে অসমীয়া জাতিৰ পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ স্মৃতিত আজি অসম দিৱস ইয়াত আমি উদযাপন কৰিলোঁ। আমাৰ অসমৰ মাননীয় সাংসদসকলে এই দিৱসত উপস্থিত থাকি আৰু লগতে দিল্লী আৰু JNU দুইখন বিশ্ববিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ তিনিগৰাকী আজি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত ৰাজীৱ সন্দিকৈ, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু উপাধ্যায় ডাঙৰীয়া তিনিগৰাকী আহি তেখেতসকলৰ বক্তব্যৰ যোগেদি আমাৰ এটা গৌৰৱজল ইতিহাসৰ কথা আজি সুন্দৰভাৱে স্মৰণ কৰা হ'ল। আৰু স্বৰ্গদেউ চাওলুং চুকাফাই আমাক সমন্বয় শিক্ষা দি গৈছে। আমি একেলগে বসবাস কৰি শান্তিৰে বৃহত্তৰ অসমীয়া সমাজখন বৰ অসম নিৰ্মাণ কৰাৰ বাবে যিটো তেখেতে যাত্ৰা আৰম্ভ কৰিছিল ত্ৰয়োদশ শতিকাতে, আজি সেই যাত্ৰাক সফল দিয়াৰ বাবে বিভিন্ন শতিকাত প্ৰায় ৪৩ গৰাকী আহোম স্বৰ্গদেউ স্থানীয় সকলো খিলঞ্জীয়া ভূমিপুত্ৰৰ সৈতে মিলি বিশ্বৰ ইতিহাসত এটা সুকীয়া অধ্যায় সৃষ্টি কৰিবলৈ সক্ষম হ'ল। গতিকে আমি আগন্তুক দিনতো মিলা প্ৰীতিয়ে থাকিম, সমন্বয়ৰ মাজেদি আমাৰ শক্তি বৃদ্ধি কৰিম। আমি সংঘাত নহয়, সমন্বয় বিশ্বাস কৰোঁ। গতিকে সেই আদৰ্শৰে স্বৰ্গদেউ চাওলুং চুকাফাই আমাক জীৱনৰ বাটত আগুৱাই যাবৰ বাবে পৰামৰ্শ দিছে আৰু সেই পৰামৰ্শ আমি আগন্তুক দিনৰ সকলোৱে মিলি কাৰ্যকাৰী ৰূপ। আজি প্ৰধানমন্ত্ৰীক লগ পালে